Hello everyone, welcome to my new channel. সকলোকে মোৰ জৈৱিক কৃষি ক্ষেত্ৰখনলৈ স্বাগতম। আপোনালোকে মোৰ চেনেলৰ জৰিয়তে জৈৱিক খেতিৰ লগত জড়িত বিভিন্ন ধৰণৰ কথা বতৰাসমূহ ভালদৰে জানিব পাৰিব। সকলোতকৈ আগত এই ভিডিঅ'সমূহ পাবৰ বাবে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আজি আমি আলোচনা কৰিম বেঙেনা খেতিৰ ওপৰত। মোৰ খেতিডৰাত কেনেকৈ মই খেতি লগাইছো সকলোকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এডৰা হ'ল মোৰ বেঙেনা খেতি। মই আৰু মোৰ দেউতা মিলি এডৰা খেতি কৰিছিলোঁ। এই বেঙেনা খেতিৰ উৎপাদন খুব ভাল উৎপাদন হয় এই বেঙেনা খেতিৰ জৰিয়তে। আজি আপোনালোকক দেখুৱাম কেনেদৰে বেঙেনা উৎপাদন কৰিলোঁ বা কিমান বেঙেনা আজিৰ দিনটোত মই ছিঙিলোঁ বা দেউতাই কেনেদৰে বজাৰলৈ লৈ গ'ল সকলোবোৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এই বেঙেনা খেতিসমূহ আচলতে খুব লাভজনক হয়। যদিহে কোনো কৃষক বন্ধুৱে বেঙেনা খেতিসমূহ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে গুটি সঁচৰ বাবে বা পুলিৰ বাবে। মই যেনেধৰণে আপোনালোকক দিবলৈ চেষ্টা কৰিম। এয়া হ'ল মোৰ বাৰীৰ বেঙেনা। মই বাৰীৰ পৰা ছিঙি আনি এনেদৰে বজাৰলৈ নিবৰ বাবে গোটাই ৰাখিছোঁ। এই বেঙেনাসমূহৰ জাতটো খুবেই ভাল হয় আৰু ইয়াৰ উৎপাদনো খুব ভাল। মই আৰু মোৰ দেউতাই প্ৰতি শনিবাৰে দেওবাৰে এনেদৰে বজাৰ বেঙেনাসমূহ ছিঙি বাৰীৰ পৰা এনেকৈ আমি বেঙেনাসমূহ মোনাত ভৰাই আনি ৰাখোঁ। তাৰপিছত আমি ধৰি লওক ঠেলাত বা কিবাত এনেকৈ আমি লোড কৰি বজাৰলৈ লৈ যোৱা হয়। এয়া মোৰ বেঙেনা ঠেলা লোড কৰি থকা হৈছে। আপোনালোকে এনেদৰে বেঙেনাসমূহ খুব ভালদৰে উৎপাদন কৰিব পাৰিব। এবিঘা মাটিত প্ৰায় আপোনাৰ ধৰি লওক 7 পৰা 8 কুইণ্টেল বেঙেনা আপুনি উৎপাদন কৰিব পাৰে মোৰ এই জাতৰ বেঙেনাৰ জৰিয়তে। ঠিক আছে, যদি কোনো কৃষক বন্ধুক লাগে আমাৰ লগত যোগাযোগ কৰিব। আমি যতটো সম্ভৱ চেষ্টা কৰিম দিবৰ বাবে। এয়া বেঙেনা মই জাপি আছোঁ, দেউতাই বজাৰলৈ নিব। তো আপোনালোককো বোলো দেখাওঁ ভিডিঅ'টোৰ জৰিয়তে। এয়া মই এনেদৰে বেঙেনাসমূহ ঠেলাত জাপি আছোঁ। আৰু বিভিন্ন ধৰণৰ শাক পাচলি আছে, পিছলৈ পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম মই মোৰ বাৰীত কেনেদৰে কি খেতি কৰিছোঁ। মোৰ এই চেনেলটোত এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে প্লিজ চেনেলটো সকলো ছাবস্ক্ৰাইব কৰি দিব। এই বেঙেনা খেতিসমূহ যদি কোনো কৃষক বন্ধুৱে কৰিব বিচাৰে মই এনেই থোৰতে দুই এটা কথা জনাই দিওঁ। এই বেঙেনাসমূহ আপোনালোকে খেতি কৰাৰ আগত ভালদৰে বেঙেনা মাটিডৰা বা মাটি বিঘা অলপমান গোবৰ দি, যিহেতু মই জৈৱিক কৃষি ক্ষেত্ৰৰ লগত জড়িত আপোনালোকক ভিডিঅ'সমূহ দিম বুলি অৱগত কৰিছোঁৱেই। তো জৈৱিকভাৱে কৰিবলৈ হ'লে আপোনালোকে গোবৰ বা বিভিন্ন ধৰণৰ গৰু গোবৰ বা ব্ৰইলাৰ ফাৰ্মৰ গোবৰসমূহ আনি পিনি ভালদৰে মাটিডৰা চহাই ল'লে বেঙেনা উৎপাদনটো খুব ভাল হয়। এনেদৰে মই বেঙেনাসমূহ জাপি আছোঁ। আপোনালোকে চাই থাকিব পৰৱৰ্তী ভিডিঅ'সমূহ। নতুন ভিডিঅ' আহি থাকিব আপোনালোকৰ মাজলৈ। এইখিনি মোৰ প্ৰায় জাপি হৈছেগৈ বেঙেনাখিনি। এয়া হ'ল সৰু বেঙেনা বা বগা বেঙেনা। মই ঘৰতে বৰ বেছি নাই, অলপমান আছে। এইখিনিকে বোলো কিনো কৰিম, বজাৰলৈ দেউতাক দি পঠিয়াওঁ বুলি ছিঙি আনি থৈছোঁহি। তো এইখিনি বগা বেঙেনা বা আমি খহুৱা বেঙেনা বুলি কোৱা হয় অসমীয়াত। এয়া যিখিনি ৰৈ গ'ল ঠেলাৰ জাপি সেইখিনি ছাইডতে থোৱা হৈছে এনেদৰে। আৰু এইখনেই মোৰ বাৰীখন, মোৰ বাৰীডৰা যিডৰাত মই আপোনালোকে দেখিবলৈ পাইছে বেঙেনা গছসমূহ। এইডৰা মোৰ বাৰী। তো ইয়াতে মই বিভিন্ন ধৰণৰ খেতি বাতিবোৰ কৰি থাকোঁ বা দেউতাই কৰে গোটেই খেতি বাতিখিনি। তো এইডৰা মাটি চহাই থোৱা হৈছে, ইয়াতো বিভিন্ন ধৰণৰ খেতি কৰা হ'ব। পৰৱৰ্তী ভিডিঅ'ত আপোনালোকে দেখা পাব লাগিব। ধন্যবাদ।